নমস্কাৰ। ইয়াতে আমি প্ৰথম এটা কি দেখা পাই আছো, প্ৰথমতে এটা দেখা পাই আছো এক্স, হয়নে? এইটো এটা এক্স, তাৰপিছত এইটো বন্ধ আছে, এইটো বেলেগ কথা বাৰু, বন্ধ থকাটো। কিন্তু ইয়াতে প্ৰথমতে কি দেখা পাই আছো, এইটো এটা এক্স এক্স। তো ইয়াতে যোৱাৰ আগতে আমি কিছুমান কথা আলোচনা কৰো। চোৱা, য'ত নেকি এইটো জেড থাকিব, ঠিক আছে, এনেকুৱা ধৰণৰ এক্স থাকিব, ধৰা কেচিও থাকিব পাৰে, এনেকুৱাকে কেচিও থাকিব পাৰে। কেচিটো এক্সতে পৰে, কাৰণ এইটো কোণা একে সমান হয়, এইটো আৰু এইটো একে সমান হয়। তো এইবোৰ ধৰণৰ বস্তুটো ইয়াতে আমি চাওঁ। ইয়াৰ পৰা যিহেতু মই এনেকৈ গ'লো, তাৰপিছত এনেকৈ যাম, তাৰপিছত এনেকুৱাকে যাম, মানে এইটো বস্তু এনেকুৱা ধৰণৰ হৈছে। এইটো আৰু এইটো সমান, হয়নে? আৰু ইয়াৰ পৰা এনেকে কাটি পৰিছে। তেতিয়াহ'লে আমি ইয়াতে কেনেকুৱা ধৰণৰ চাম যে ইয়াতে কোনটো কি হ'ব, কোনটো কোণ কেনেকুৱা ধৰণৰ হ'ব। ইয়াতে যিটো কোণা আছে মাজতো চোৱা, এইটো কোণা একে হ'ব। ইয়াতে যিটো কোণা হ'ব, সেইটো কোণা ইয়াতেও হ'ব। ধৰা এইটো যদি মানি লৈছো, এইটো যদি 70 ডিগ্ৰী হয়, তেনেহ'লে এইটো 70 ডিগ্ৰীয়ে হ'ব। যদি এইটো 50 ডিগ্ৰী হয়, তেনেহ'লে এইটোও 50 ডিগ্ৰীয়ে হ'ব। এটা কথা এটা আৰু এতিয়া আমাক কৈছে যে কে কোণ উলিয়াব লাগে, আৰু আমি কে কোণ উলিয়াই দিম, কথা নাই। এতিয়া আমাৰ এই গোটেইটো মিলি কিমান হ'ব লাগে, 180 ডিগ্ৰী, এনে 180ৰ পৰা 120 গুচি গ'লে এইখিনি কিমান ৰৈ যাব, 60 ডিগ্ৰী ৰৈ যাব। এইটো 130 হ'লে এইখিনি জেগা কিমান ৰ'ব, এইটো 50 ডিগ্ৰী ৰ'ব, হয়নে নাই? তেতিয়াহে 180 ডিগ্ৰী হ'ব। ঠিক তেনেকুৱা এতিয়া আমাৰ যিহেতু ক'লো যে এনেকুৱা ধৰণৰ জেড যদি হয়, ইয়াৰে কোণ আৰু ইয়াৰে কোণ এনেকুৱা ধৰণৰ, ধৰা এইটো জেড, এইটো জেড, ইয়াৰে যিটো কোণ যিমান হ'ব, ইয়াৰে এই কোণটো সিমানেই হ'ব। ঠিক তেনেকুৱা এইটোক জেড ধৰা, এইটোক যদি জেড ধৰা যায়, ইয়াৰে এইটো কোণা যিমান আছে, ইয়াৰে ওপৰৰ এইটো কোণাও মানেই হ'ব। ঠিক আছে, তেতিয়াহ'লে এইটো কিমান হ'ব, 120 ডিগ্ৰী হ'ব। মানে এই কোণাটো যিমান হ'ব, ইয়াৰে এই কোণাটো সিমানেই হ'ব। আকৌ 130ৰ যিটো কোণা আছে, ইয়াৰে কিন্তু এইটো চাইড কোণাটো একে সমান হ'ব। তেতিয়াহ'লে এইটো যিমান 120 আছে, তেতিয়াহ'লে এইটো কিমান হ'ব, 130 ডিগ্ৰী হ'ব। তেনেহ'লে কেৰ মান কিমান পালো, 120 ডিগ্ৰী, 120 ডিগ্ৰী হৈ গ'ল এইটো। তাৰপিছত আমি আহো এইটোলৈ। ইয়াতে কি কোৱা আছে আমি এইটো চাওঁ। ফাইণ্ড দ্য ডায়গনেল ডি। ডি মানে এই মাজৰ ৰেখাডালৰ কথা, মাজৰ ৰেখা স্কুৱেৰ মানে বৰ্গ, এটা বৰ্গ, যিটো বৰ্গ হলেও ইয়াৰ পৰা যদি মই এনেকুৱাকে হয়, যদি আমি লওঁ, কি হ'ব, এটা ত্ৰিভুজ হ'ব, হয়নে? ডায়গনেল মানে কৰ্ণৰ মান উলিয়াব দিছে। তোমাক কি কি দিয়া আছে, এই বাহুটোৰ মান দিয়া আছে 4√2 আৰু এই বাহুটোৰ মান 4√2। তেনেহ'লে ইয়াৰে মানটো কিমান হ'ব? অ'কে, আমি ইয়াতে প্ৰথমতে কি কৰি চাওঁ, পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি চাওঁ। অলপ চাই লওঁ পাইথাগোৰাছৰ সূত্ৰত কি আহে, হয়নে? লম্ব, ধৰা এইটোৰ মান হ'ব কি, লম্ব, এইটো হ'ব লম্ব, আৰু এইটো হ'ব ভূমি, ধৰি লোৱা এইটো হ'ব ভূমি, এইটোৰ নাম কি হ'ব, কৰ্ণ। আমি যদি ত্ৰিভুজ ধৰো, এইটোৰ নাম হ'ব কৰ্ণ। তেতিয়াহ'লে মানে এইটো এটা অলপ দীঘলীয়া হয়, কিন্তু অলপ সহজ ধৰণে হয়, আৰু সকলোৰে মনত প্ৰথমতে এইটোৱে আহে। কিন্তু তেতিয়াহ'লে আমি কি কৰিম, কৰ্ণৰ বৰ্গ, হয়নে, এ চি, ইয়াতে এইটোৰ মান ডি হ'ব লাগিছিলে, হা, এইটোৰ মান ডি আহিব লাগিছিলে। তেতিয়াহ'লে এৰ পৰা চি লৈ, এ আৰু চি কি হ'ব, কৰ্ণ। তেনেহ'লে এ চিৰ বৰ্গ সমান এ ডিৰ বৰ্গ যোগ চি ডিৰ বৰ্গ, আমাৰ এইটো হয়। তাৰপিছত এ চিৰ বৰ্গ আমি উলিয়াব লাগে।
AC স্কয়াৰ উলিয়াব লাগে। AD ৰ মান কিমান দি আছে 4√2 স্কয়াৰ প্লাস 4√2 স্কয়াৰ হৈ গ'ল। ওকে AC স্কয়ার 4×4 = 16 দুগুণে 32 হ'ব 32 যোগ এটো একেই হ'ব তেতিয়াহ'লে AC স্কয়ার কিমান হ'ব 32 64 তাৰপিছত A হ'লে √4 মানে কি হ'ব প্লাস মাইনাস 8 তাৰমানে AC এইটো বা D ৰ মান কিমান পাম আমি 8 D ৰ মান আমি পাম এইটো 8 সেন্টিমিটাৰত দিছে তেনেহ'লে 8 এইটো কি হ'ব সেন্টিমিটাৰত আহিব ইনি হৈ গ'ল তো তুমি যেটো ত্ৰিভুজে লোৱা তাৰমানে ইয়াৰে যেটো বাহু আছে ইয়াৰে যেটো বাহু আছে ইয়াৰে যেটো বাহু আছে আৰু ইয়াৰে যেটো বাহু আছে একে সমান বুলি কৈছে ইয়াতে এইখানে স্কয়াৰ বুলি মেনশন কৰি দিছে এইখিনি হৈ গ'ল আর আশা করি তোমালোকে বুজি পাইছো এতিয়া আমি আহো রেক্টেঙ্গল মানে আয়ত এতে রেক্টেঙ্গল মানে আয়ত ঠিক আছে এইটো তো আয়তে হয় দীঘলটো বেশি আছে না বহলটো কম আছে তো দীঘল আৰু বহল কম বেশি হলে এটা কি বুলি কোৱা হয় আয়ত বুলি কোৱা হয় এইবোৰ ফটো মই বেলেগৰ পৰা কালেকশন কৰা হয় তো এই ধৰণৰ প্ৰশ্নবোৰ যাতে তোমালোকে সহজে বুজি পোৱা আৰু তো এইবোৰ দেখাৰ লগে লগে যাতে ক'ব পাৰো এই বিষয়ে মই ইয়াতে আলোচনা কৰিম তো ইয়াতে কি কৈছে পেৰিমিটাৰ উলিয়াব লাগে পেৰিমিটাৰ মানে কি পৰিসীমা তো পৰিসীমাৰ সূত্র আমি জানো আয়তৰ পৰিসীমাৰ সূত্র কি আছিলে 2 পূরণ d নে যোগ ব্র্যাকেট আছিলে প্রস্থ কি আছিলে আর ইংরেজি যদি কও 2 পূরণ l প্লাস d l মানে লেন্থ তো l আর ওকে দুটা সূত্র একই হয় তাৰপিছত ইয়াতে যদি আমি চাও 2 পূরণ l ৰ মান কিমান 12 সেন্টিমিটার যোগ 10 সেন্টিমিটার কিমান হ'ব 2 পূরণ 12 আৰু 10 মিলি কিমান হ'ব 22 তেনেহলে 22 গুণে কিমান হ'ব 44 সেন্টিমিটার ও পেৰিমিটাৰ ঠিক আছে পেৰিমিটাৰক p বুলিও কোৱা হয় p আৰু যদি ইয়া হলে হেতেন এৰিয়া মানে কালি তো কালি উলিয়াব লাগিলে কি হ'ব দিক পূরণ প্রস্থ মনৰ এইটো মনতে নাথাকে সূত্ৰটো সূত্র হয় মানে l ইনটু b ডাইরেক্ট l b লিখে l ইনটু b গলে কিমান হ'ব 12 পূরণ 10 12 10 গুণে কিমান হ'ব 100 আর স্কয়ার হ'ব ঠিক আছে এইটো এটা সূত্র হল এটা সূত্ৰত উলিয়াই দিলো মানে দুই ধৰণেও কৈ দিলো এই কাম শেষ হল তাৰপিছত আমি আহো এতিয়া এইটো তো ইয়াতে উল্টা আই দিয়া আছে না বহুতৰে কিন্তু এই সিম্বলটোত প্ৰবলেমটো হয় ক'ত এই চিন প্ৰবলেম হয় মানে এনেকুৱা ধৰণৰ আই দিলে আইটো আমি জানো ওপৰতহে ফটাটো থাকে হয়নে নাই তো কি হল তলত ফটা থাকিলে ওকে এতিয়া চোৱা 0 ফ্যাক্টৰিয়েল ইয়াক কি বুলি কয় ফ্যাক্টৰিয়েল মানে 1 0 ফ্যাক্টৰিয়েল যদি বুলি কোৱা হয় তেতিয়া তাৰ মান কিমান হ'ব 1 আহিব তো আমি জানিলো 0 ফ্যাক্টৰিয়েল বাৰবাৰ কৈছো 0 ফ্যাক্টৰিয়েল মানে 1 এতিয়া 0 ৰ পাৱাৰ 1 ইয়াৰে কিবা মান আছে জানো 0 ৰ পাৱাৰ 1 আৰু তলত আছে 1 ৰ পাৱাৰ 0 0 ৰ পাৱাৰ 1 হলে কিমান হ'ব 0 হ'ব 1 ৰ পাৱাৰ 1 হলে একেই হ'ব মানে কি হ'ব এতিয়া তাৰ 0 আহিব ইয়াৰ আনসার কি আহিব 0 আহিব তো মই যদি ইয়াতে এতিয়া বুজাবলৈ যাওঁ মই কাকত নুবুজাই মানে এই 0 ৰ ঘাত কিমান হ'ব 1 মানে 0 ৰ ঘাত 1 এইটো কৈছে আৰু তলৰটো কি কৈছে 1 যেহেতু আমি জানিলো 0 ফ্যাক্টৰিয়েল কিমান হয় 1 হয় ঠিক আছে 1 ৰ পাৱাৰ 0 মানে কি কৈছে 1 ৰ পাৱাৰ 0 মানে কি হয় তলত একেই হ'ব ওপৰত 0 হ'ব মানে তলত যদি 1 হয় ওপৰত যদি 0 হয় তেতিয়াহলে এটোৰ মান কিমান আহে 0 হয়নে ইয়াৰে এটো কি আহিব 0 ঠিক আছে কনফিউজন থাকিলে হ'ব পাৰিব এইটোহে এতিয়া কথা ইয়াতে আমি আহো অলপমান চোৱা ইয়াতে 9 ৰ পাৱাৰ 4 নে আৰু ইয়াতে 9 ৰ পাৱাৰ 2 আৰু ইয়াতে দিছে 82 ওকে আমি 81 যোগ 1 লিখিব পাৰো
হয়নে 81 যোগ 1 লিখিলে মানে কি 9 স্কয়াৰ প্লাস 1 লিখিব পাৰো তলৰটো মানে 82 1 9 স্কয়াৰ প্লাস 1 লিখিব পাৰি তেতিয়াহলে আমি ইয়াতে কি কৰিব পাৰো তো চোৱা ইয়াতে যে আছে 9 টু দি পাৱাৰ কি আছে 9 to the power 4 মানে কি 9 স্কয়ার পূরণ 9 স্কয়ার প্লাস 9 স্কয়ার তলত কি লিখিব পাৰো তলত আমি লিখিব পাৰো তো আমি তলত লিখিব পাৰো 9 স্কয়ার প্লাস আমি এনেকুৱা লিখিব পাৰো তেতিয়া হলে ইয়াৰে এটা 9 স্কয়ার আৰু ইয়াৰে এটা 9 স্কয়ার যদি আমি কমন লৈ আহো তাহলে 9 স্কয়ার কমন আহিব ব্ৰেকেটত কি থাকিব 9 স্কয়ার প্লাস 1 থাকিব তলতো কি আছে 9 স্কয়ার প্লাস 1 তো ব্ৰেকেট দি ললো ব্ৰেকেট দি লোৱাৰ পিছত 9 স্কয়ার প্লাস 1 9 স্কয়ার প্লাস 1 কাটা গল কি ৰৈ গল 9 স্কয়ার মানে কি 1 তেনেহলে এই যে ডাঙৰকৈ প্ৰশ্নবোধক চিন মাৰি দিছে ইয়াতে আনসাৰ দিব 81 ঠিক আছে ইয়াৰে এইটোৱে আছিলে তাৰপিছত আমি এইটো সিম্পলিফাই কৰা এই কথা নাই সিম্পলিফাই কৰি দিম আমি এৰ পাৱাৰ 0 বা সমান এমৰ পাৱাৰ 0 বা 10ৰ পাৱাৰ 0 ইকুৱেলছ টু কি হয় সকলোৰে মান আমি 1 পাওঁ হা তেনেহলে 7ৰ পাৱাৰ 0 2ৰ পাৱাৰ 0 কিমান হয় 1 মানে 7ৰ পাৱাৰ 0 1 হ'ব 2ৰ পাৱাৰ 0 1 হ'ব -3 তাৰ পাৱাৰ 4 ইয়াৰ মান কি পাম আমি ইয়াৰে মান পাম আমি 1 ইয়াৰে মান পাম 1 যোগ ইয়াৰে মান পাম 1 বিয়োগ 3 এটা কি হ'ব বিয়োগ 3 আৰু হোল টু দি পাৱাৰ 4 ওকে এই ইয়াতে 1 আৰু 1 কিমান হ'ব 2 বিয়োগ 3 হোল টু দি পাৱাৰ 4 1 minus 1 whole to the power 4 এতিয়া -1 whole to the power 4 থাকিলে equals to 1 আহে equals to কিমান আহিব এইটো equals to 1 আহিব তেনেহলে সিম্পলিফাই কৰিলে ইয়াৰে এনসাৰ কি পাম equals to 1 ডাঙৰকে লিখি দিব পাৰি